সকলোকে ধন্যবাদ জনাইছোঁ ঘৰকৈ মনোৰঞ্জনৰ তৰফৰ পৰা। মই আপোনালোকৰ ওচৰত প্ৰথমতে ক্ষমা খুজি লৈছোঁ যে যোৱা এক মাহত মই বেমাৰৰ কাৰণে একো ভিডিঅ' দিব পৰা নাছিলোঁ। আহকচোন আজি আমি বিহাৰ ষ্টাইলত ভেলপুৰি প্ৰস্তুত কৰোঁ। ইয়াৰ কাৰণে মই লৈ লৈছোঁ কেঁচা মটৰ এবাটি, এটা সৰু আলু কাটি অকণমান পানী দি ইয়াক সিজাবলৈ বহাই দি দিছোঁ। এয়া মই সদায় ব্যৱহাৰ কৰা আটা 1.5 কাপ লৈ লৈছোঁ। তাতে নিমখ আৰু অকণমান ক'লা জিৰা, ৰিফাইন অইল দি ইয়াক ধুনীয়াকৈ সানি এটা ডো বনাই লৈ ল'ম। এয়া মোৰ ডো বনোৱা হৈ গৈছে। অলপ অলপ পানী দি ধুনীয়াকৈ ইয়াক মাৰি লৈ লৈছোঁ। এয়া পুৰিৰ ডো সকলোৱে বনাব জানে। এয়া ডো বনাই লৈ লৈছোঁ। ডো মোৰ প্ৰস্তুত হৈ গৈছে। এয়া থৈ দিছোঁ। ইতিমধ্যে মোৰ মটৰখিনি আৰু আলু সিজি গৈছে। এইখিনি মই ধুনীয়াকৈ চাকি উলিয়াই লৈ ধুনীয়াকৈ ভাঙি লৈ লৈছোঁ। এয়া মই পিঁয়াজ কাটি লৈছোঁ সৰু সৰুকৈ আৰু কেঁচা জ্বলা এটা কাটি লৈ লৈছোঁ। কেৰাহী বহাই দিছোঁ। তেল গৰম হওঁতে তাতে দি দিছোঁ জিৰা, তেজপাত, সৰু ইলাচি, লং। এইখিনি হৈ আহোঁতে তাতে পিঁয়াজ, কেঁচা জ্বলা, নহৰু বাটা, আদা বাটা দি ধুনীয়াকৈ ইয়াক ভাজি লৈ লৈছোঁ। তাতে দি দিছোঁ ধনিয়া গুড়ি, হালধি গুড়ি, গৰম মছলা। এইখিনি দি ধুনীয়াকৈ ভাজা হওঁতে ইয়াতে দি দিছোঁ মটৰ আৰু আলুৰ পেষ্টখিনি। এইখিনি দি ধুনীয়াকৈ ভালদৰে ইয়াক কম জুইত ধুনীয়াকৈ ইয়াক ভাজি লৈ ল'ম। এয়া ধুনীয়াকৈ ভাজা হৈ আহি আছে। তাতে মই মটৰৰ পৰা ওলোৱা পানীখিনি দি দিছোঁ যাতে ইয়াক কেঁচা মটৰৰ গোন্ধখিনি নাথাকে। ইয়াক কম জুইত ধুনীয়াকৈ লৰাই ইয়াক একেবাৰে শুকানকৈ ভাজি লৈ ল'ম। ইতিমধ্যে এইখিনি ভাজা হৈ আছে। কম জুইত বহাই দি থৈ দিছোঁ। এয়া মই ডোখিনিৰ সৰু সৰু লেচি কাটি লৈ আছোঁ। এয়া লেচি কাটা হৈ গৈছে। এইখিনিক ধুনীয়াকৈ এতিয়া মই বেলি লৈ ল'ম। প্ৰথমতে এইখিনিক ধুনীয়াকৈ লাড়ু বনাই লৈ লৈছোঁ। এয়া মোৰ 8টা লাড়ু হৈ গৈছে আৰু মটৰৰ পেষ্টখিনি ইতিমধ্যে ঠাণ্ডা হৈ গৈছে। এতিয়া মই সেই লাড়ুখিনি হাতেৰে ধুনীয়াকৈ গোল কৰি লৈ লৈছোঁ আৰু তাৰ মাজত এই পেষ্টখিনি ভৰাই দি ধুনীয়াকৈ চাৰিওফালে হেঁচি দি দিছোঁ যাতে ধুনীয়াকৈ ভিতৰত থাকি যায় আৰু ডোটো ফাটি ওলাই নাযায়। এয়া ধুনীয়াকৈ মুখটো মাৰি দি দিছোঁ আৰু ইয়াক ধুনীয়াকৈ এটা শ্বেপ বনাই ইয়াক থৈ দি দিছোঁ। এনেকৈ মই গোটেইখিনি লেচিত মটৰখিনি ভৰাই দি মই লৈ লওঁ। এয়া আপোনালোকক মই দুটা দেখাই দি আছোঁ। ধুনীয়াকৈ এয়া বনাই লৈ লৈছোঁ। আপোনালোকে ইতিমধ্যে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে আপোনালোক সকলোলৈ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি লাইক, শ্বেয়াৰ আৰু কমেণ্টছ কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব। এনেকৈ মই গোটেইখিনি লেচিত মটৰৰ পেষ্টখিনি ভৰাই ইয়াক বনাই লৈ আছোঁ। এয়া ইতিমধ্যে মোৰ প্ৰায় 3টা হৈ গৈছে। এনেকৈ গোটেইখিনি মই বনাই লৈ লৈছোঁ। এইখিনি বনোৱা হওঁতে তাতে ওপৰৰ পৰা অলপ তেল দি ইয়াক ধুনীয়াকৈ লৰাই লৈ লৈছোঁ গোটেইখিনিত লেচিত তেল লাগি যোৱাকৈ। এতিয়া মই ইয়াক ধুনীয়াকৈ বেলি লৈ আছোঁ। এয়া হাতেৰেও বেলিব পৰা যায়। মই এটা হাতেৰে বেলি লৈছোঁ আৰু পিছৰখিনি মই বেলনাৰে ধুনীয়াকৈ লুচিৰ আকাৰত ইয়াক বনাই লৈ লৈছোঁ। এয়া কেৰাহীত তেল গৰম কৰি এইখিনিক মই এতিয়া
গোল্ডেন ব্ৰাউনকৈ ভাজি লৈ ল'ম। এয়া চাওক ধুনীয়াকৈ ফুলি উঠিছে, প্ৰতিটো লুচিয়ে ফুলি উঠিছে। এনেকৈ মই গোটেইখিনি ভাজি লৈ ল'ম। এয়া ধুনীয়াকৈ ভাজা হৈ গৈছে। আপোনালোকে এয়া চাওক মোৰ গোটেইখিনি লুচি ভাজা হৈ গৈছে আৰু কি ধুনীয়া কালাৰো হৈ গৈছে। এয়া মই এটা আপোনালোকক ফালি দেখাই দিছোঁ। ভিতৰত ধুনীয়াকৈ মটৰখিনিও আহিছে। ই খাবলৈ বহুত টেষ্টি হয়। আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ সামৰিছোঁ। ধন্যবাদ।